হয়, আজি মই উপস্থিত আছো চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ধুদৰালিৰ ওচৰতে লাগি থকা হাপেখাটিৰ কলাকটা 10 চুকত আৰু যিখন গাঁৱত উন্নয়নৰ চৰকাৰে যি উন্নয়নৰ ঢাক ঢোল কোবাই আছে তেনে সময়তে দেখা গৈছে এইখন গাঁৱৰ ৰাস্তাৰ জৰাজীৰ্ণ অৱস্থা আৰু নিৰ্বাচনৰ সময়ত 2-4 গাড়ী হিল পেলাই দায়িত্ব সামৰে চৰকাৰখনে আৰু এইখন গাঁৱত কোনো ধৰণৰ পানী যোগান আঁচনি নাই বুলি ৰাইজে এতিয়া আমাৰ আগত অৱগত কৰিছে আৰু এতিয়া আমি স্থানীয় প্ৰতিনিধিৰ সৈতে আমি কথা পাতিম। বাইদেউ কওকচোন আপোনালোকৰ এই ৰাস্তাটো আজি ইমান দিনে কিয় একো হোৱা নাই? ৰাস্তাটো ইমান বোকা, ইমান কষ্ট হয় আমাৰ বাৰিষা দিনত। ল'ৰা ছোৱালীবোৰ স্কুল যাবলৈ চাইকেল দাঙি ফুৰিব লাগে, মা দেউতাকে দাঙি পাৰ পাব লাগে, এই বনাই নিদিয়ে। এতিয়া সেই ইলেকশ্যন আহিছে দেখি 4 গাড়ী শিল দিলে, তাৰপৰা আকৌ পাহৰি থাকিব, বনাই দিব লাগে এইটো পকাকৈ। আৰু এইটো তপন কুমাৰ গগৈ, সাংসদ তপন কুমাৰ গগৈ ঘৰৰ একদম কাষতে লাগি থকা। কাষতে লাগি তেওঁৰ ওচৰলৈ আজি আমি প্ৰায় 4বাৰ মানে গ'লোঁ। শেষৰবাৰ ক'লে সুধিলে মানে এগৰাকীয়ে, ছাৰ আকৌ আহিব লাগিব নেকি আমি? তেতিয়া তেওঁ ক'লে আহিব নালাগে, মই একেবাৰে এইবাৰ গাঁত পাতি লৈছোঁ, তেনেকৈ ক'লে। এতিয়ালৈকে দেখোন একোৱে নকৰিলে। আৰু আছে ইয়াতে এই দাদা এজনৰ লগত কথা পাতিম, কওকচোন। কিনো ক'ম আৰু ৰাস্তাটোৰ বিষয়ে আমাৰনো অহা যোৱাত ইমানেই প্ৰব্লেম মানে বাইকখনটো নিনিয়াটো গাড়ীখন দিয়াটো দূৰে কথা, চাইকেলখন নিওঁতে আমি পিছলি পৰোঁ মানে খালে কাৰণে। কি কৰি আমাৰ হিলটো দিয়াত দিলে বা চাইকেল, কিন্তু তথাপি আমাৰ সন্তুষ্ট হোৱা নাই, কাৰণ আমাৰ ৰাস্তাটোতো বাৰিষা হ'লেতো এটা অৱস্থা, এতিয়া অলপমান ভাল হৈ আছে বাৰু, তথাপিতো বাৰিষা আহিলে বৰষুণ হ'লে এটা অৱস্থা বেয়া কৰি দিয়ে আমাৰ ৰাস্তাটো। স্কুলত এই ছাত্ৰ ছাত্ৰীৰ কথাটো আৰু ক'বলৈতো আছে, বহুত কথা ক'বলৈ আছে, কিন্তু ক'বি যে দেখিছে, চৰকাৰে দেখিছে, কাৰণ 5 বছৰ হৈ গ'ল বা চৰকাৰখন নিৰ্বাচন কৰা আমি, কিন্তু একো আমি হেৰি দেখি নাপালোঁ, মানে সুফল দেখি নাপালোঁ। হ'ব, এয়া আছিল হাপেখাটিৰ কলাকটাৰ 10 চুকৰ জৰাজীৰ্ণ এটা ৰাস্তাৰ অৱস্থা। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন